আজিৰ এই ভিডিঅ'টিত ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ আন কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা ক্লাছ 8ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু-বান্ধৱীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথম প্ৰশ্নটো আছিল হোৱাট ইজ দ্য সেটেলমেণ্ট এৰাউণ্ড এন এগ্ৰিকালচাৰেল ফিল্ড ইন এ ভিলেজ ন'ন এজ, অৰ্থাৎ গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বসতি কি বুলি জনা যায়? অপশ্যন এ আছিলে লিনিয়াৰ সেটেলমেণ্ট অৰ্থাৎ ৰৈখিক বসতি, অপশ্যন বিত আছিলে ষ্টাৰ পেটাৰ্ণ অফ সেটেলমেণ্ট অৰ্থাৎ তৰাৰূপী বসতি, অপশ্যন চিত আছিলে স্কুৱেৰ পেটাৰ্ণ অফ সেটেলমেণ্ট অৰ্থাৎ বৰ্গক্ষেত্ৰকৰ বসতি, অপশ্যন ডিত আছিলে গ্ল'বেল সেটেলমেণ্ট অৰ্থাৎ গোলকীয় বসতি। এতিয়া চোৱা, গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰি এক ধৰণৰ বসতিৰ সৃষ্টি হয়, অৰ্থাৎ খেতি বাতিৰ কেন্দ্ৰ কৰি এক ধৰণৰ বসতিৰ সৃষ্টি হয়। সেয়া বসতি কি বুলি জনা যায়? বৰ্গক্ষেত্ৰকৰ বসতি বুলি জনা যায়। গতিকে অপশ্যন নম্বৰ চি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটো। কুৱেশ্যনটি আছিল উষ্ণ বা গৰম পানীৰ সোঁত হৈছে। এক নম্বৰত দিছিল দ্য প্ৰচেছ বাই হুইচ হেভি এণ্ড কোল্ড চি ৱাটাৰ ফ্ল'জ ফ্ৰম দ্য কোল্ড জোন ইনটু দ্য ৱাৰ্ম জোন, অৰ্থাৎ শীতমণ্ডলৰ পৰা গধুৰ আৰু শীতল জল সমুদ্ৰ জল অন্তঃস্ৰোত হিচাপে উষ্ণমণ্ডললৈ প্ৰৱাহিত হোৱাৰ প্ৰক্ৰিয়া। অপশ্যন বিত আছিলে দ্য প্ৰচেছ বাই হুইচ দ্য ৱাৰ্ম এণ্ড থিন চি ৱাটাৰ ফ্ল'জ ফ্ৰম ৱাৰ্ম জোন টু দ্য কোল্ড জোন, অৰ্থাৎ উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জলৰ ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহৰূপে শীতমণ্ডললৈ প্ৰৱাহিত হোৱাৰ প্ৰক্ৰিয়া। অপশ্যন থ্ৰীত আছিলে এভাপৰেশ্যন ফ্ৰম ছলাৰ হিট ইন দ্য ইকুৱেটৰিয়েল ৰিজন, অৰ্থাৎ নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপৰ পৰা হোৱা বাষ্পীভৱন। ইয়াতে নেক্সট আকৌ কৈছে যে ইয়াৰে অৰ্থাৎ এই তিনিটা চেণ্টেন্সৰ প্ৰথমটো শুদ্ধ, অপশ্যন বিত দিছিলে কেৱল দ্বিতীয়টো শুদ্ধ, অপশ্যন চিত দিছিলে কেৱল দ্বিতীয়টো শুদ্ধ, অপশ্যন নম্বৰ ডিত আছিলে দ্বিতীয় আৰু তৃতীয় বাক্যটো দুয়োটাই শুদ্ধ। তো প্ৰশ্ন নম্বৰ 2ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি, অৰ্থাৎ এই তিনিটা বাক্যৰ ভিতৰত কোনটো বাক্য শুদ্ধ? যিটো বি নম্বৰ বাক্য আছে এইটো অনলি 2 ইজ কাৰেক্ট, এইটোৱে হ'ব শুদ্ধ। ঠিক আছে, উষ্ণ বা গৰম পানীৰ সোঁত হৈছে উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহৰূপে শীতমণ্ডললৈ প্ৰৱাহিত হোৱাৰ প্ৰক্ৰিয়া। আশা কৰিছোঁ বুজি পাইছা। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল টাইডছ ফৰ্মড when the earth, moon and sun are at right angles are known as, পৃথিৱী চন্দ্ৰ আৰু সূৰ্য সমকোণত থকা অৱস্থাত সৃষ্টি হোৱা জোৱাৰক ডেছ বোলে। অপশ্যন এত আছিলে স্প্ৰিং টাইড অৰ্থাৎ বাসন্তী জোৱাৰ, অপশ্যন বিত আছিলে প্ৰাইমেৰী টাইড অৰ্থাৎ মুখ্য জোৱাৰ, অপশ্যন চিত আছিলে ছেকেণ্ডেৰী টাইড অৰ্থাৎ গৌণ জোৱাৰ, অপশ্যন নম্বৰ ডিত আছিলে নিপ টাইড অৰ্থাৎ নাটনি জোৱাৰ। পৃথিৱী চন্দ্ৰ আৰু সূৰ্য সমকোণত থকা অৱস্থাত সৃষ্টি হোৱা জোৱাৰক কি জোৱাৰ বুলি কোৱা হয়? নাটনি জোৱাৰ বুলি কোৱা হয়। অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট চোৱাচোন, মিলাবলৈ দিছিলে ইয়াতে মেটছ লিষ্ট এ উইথ লিষ্ট বি এণ্ড গিভ দ্য কাৰেক্ট আনচাৰ, অৰ্থাৎ তালিকাৰ লগত তালিকা মিলাই শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। ইয়াতে চোৱা, এইখিনি যদি আমি মিলাওঁ ইয়াৰে কোনটো শুদ্ধ হ'ব সেইটো আমাক সুধিছে। এতিয়া তোমালোকে যদি ভালদৰে চোৱা, এক নম্বৰটো কপিলিটো ক'ৰ পৰা কাৰ লগত মিলিব? তোমালোকে চোৱাচোন, কপিলিটো মিলিব এইটো মেঘালয় মালভূমিৰ লগত। ঠিক আছে, এইটোৰ লগত মিলি গ'ল মেঘালয় মালভূমি কপিলি। ঠিক আছে, নেক্সট চোৱা কামেং দিয়া আছে, কামেংটো কাৰ লগত মিলিব? হিমালয়ৰ লগত মিলিব, হয়নে? নেক্সট চোৱাচোন ধনশিৰি দিয়া আছে, ধনশিৰিটো কাৰ লগত মিলিব? এক নম্বৰটোৰ লগত মিলিব লালচেং শৃংগ। আৰু লোহিতটো কাৰ লগত মিলিব? লোহিতটো মিলিব কাংৰী কাপু পাহাৰ। এনেদৰে যদি আমি মিলাওঁ প্ৰশ্ন নম্বৰ 4ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এটো। ঠিক আছে, এনেকৈ আমাক মিলাবলৈ দিছে। এতিয়া চোৱা নেক্সট প্ৰশ্নটো তোমালোকে, প্ৰশ্ন নম্বৰ 5 দ্য লংগেষ্ট ডিষ্টেঞ্চ ট্ৰেইন ইন ইণ্ডিয়া ইজ, ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ ৰেলগাড়ীখন হৈছে। অপশ্যন চোৱা, এত আছিলে বিবেক এক্সপ্ৰেছ, অপশ্যন বিত আছিলে হিমসাগৰ এক্সপ্ৰেছ, অপশ্যন চিত আছিলে হমছফৰ এক্সপ্ৰেছ, অপশ্যন নম্বৰ ডিত আছিলে আৰ্নাই ছুপাৰফাষ্ট এক্সপ্ৰেছ। গতিকে ভাৰতৰ সকলোতকৈ দীৰ্ঘ দূৰত্বৰ যিখন ৰেলগাড়ী সেইখন কি সুধিছে? দীৰ্ঘ দূৰত্বৰ ৰেলগাড়ীখন হৈছে বিবেক এক্সপ্ৰেছ। অপশ্যন নম্বৰ এইটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, প্ৰশ্ন নম্বৰ 6টো। প্ৰশ্নটি আছিল হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট, তলৰ কোনকেইটা উক্তি বা কোনটো উক্তি শুদ্ধ? এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়ে কম্পিটিটিভ এক্সামসমূহত আহি থকা দেখিবলৈ পোৱা যায় ইয়াৰ ৰিলেটেড কুৱেশ্যন। এক নম্বৰত আছিল দেয়াৰ ইজ ন' ৰিটেন ফৰ্ম অফ দ্য কনষ্টিটিউশ্যন অফ ইংলেণ্ড, ইংলেণ্ডৰ সংবিধানৰ কোনো লিখিত ৰূপ নাই। নেক্সট অপশ্যনটোত দিছিলে দ্য ফাৰ্ষ্ট ৰিটেন কনষ্টিটিউশ্যন অফ মডাৰ্ণ টাইমছ ইজ দ্য কনষ্টিটিউশ্যন অফ দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, আধুনিক যুগৰ প্ৰথমখন লিখিত সংবিধান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান।
3 নম্বৰত দিছিল দ্য কনষ্টিটিউশ্যন অফ ছুইজাৰলেণ্ড ইজ এন এক্সাম্পল অফ আনৰিটেন কনষ্টিটিউশ্যন ছুইজাৰলেণ্ডৰ সংবিধান হৈছে এক অলিখিত সংবিধানৰ উদাহৰণ অপশ্যন নম্বৰ ডি দিছিল দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ দ্য লংগেষ্ট ভাৰতৰ সংবিধানখন হৈছে আটাইতকৈ দীৰ্ঘতম গতিকে এই প্ৰশ্ন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো কি হ'ব এর 1 নম্বৰটো শুদ্ধ ইংলেণ্ডৰ সংবিধানৰ কোনো লিখিত ৰূপ নাই 2 নম্বৰটো শুদ্ধ আধুনিক যুগৰ প্ৰথমখন লিখিত সংবিধান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান আৰু 4 নম্বৰটো শুদ্ধ ভাৰতৰ সংবিধান হৈছে আটাইতকৈ দীৰ্ঘতম গতিকে 1 2 and 4 আর কারেক্ট হ'ব ঠিক আছে অৰ্থাৎ কোৱেশ্চন নম্বৰ 6ৰ অপশ্যন নম্বৰ ডি টো আমি শুদ্ধ দিব লাগিব কাৰণ অপশ্যন নম্বৰ ডি দি আছিল 1 2 and 4 আর কারেক্ট আশা কৰিছো তোমালোকে বুজি পালা এতিয়া তোমালোকে নেক্সট টু চোৱাচোন 7 নম্বৰটো প্ৰশ্নটো আছিল Which of the following person was not a member of the drafting committee of the Constitution of India? নিম্নলিখিত কোনজন ব্যক্তি ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিলে সুধিছে অপশ্যন এ আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ অপশ্যন বি আছিল পণ্ডিত জৱাহৰলাল নেহৰু অপশ্যন সি আছিল সৈয়দ মহম্মদ সাদুল্লাহ অপশ্যন নম্বৰ ডি আছিল ডিপি খাইতান এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব আমাক কি সুধিছে প্ৰশ্নত যে নিম্নলিখিত কোনজন ব্যক্তি ভাৰতৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিলে সুধিছে প্ৰশ্ন নম্বৰ 7ৰ অপশ্যন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা কমিটিৰ সদস্য তেওঁ নাছিল নেক্সট প্ৰশ্ন তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 8টো প্ৰশ্নটি আছিল এনে ধৰণৰ Which of the following statements are incorrect about the drafting of the Constitution of India? ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুতকৰণৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ সুধিছে এতিয়া চোৱা অপশ্যন এ প্ৰথমটো দিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ was the president of Constituent Assembly সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 2 নম্বৰত আছিল the draft constitution was published in 1948 1948 চনত সংবিধানৰ খচৰা প্ৰকাশ পাইছিল নেক্সট 3 নম্বৰত দিছিল the constitution came into effect on 26 November 1949 1949 চনৰ 26 নৱেম্বৰ সংবিধানখন কাৰ্যকৰী হৈছিল নেক্সট 4 নম্বৰত দিছিল the drafting constitution was signed by the president of the Constituent Assembly on 26 January 1950 1950 চনৰ 26 জানুৱাৰীত সংবিধান সভাৰ সভাপতিয়ে খচৰা সংবিধানত স্বাক্ষৰ কৰিছিল গতিকে আমাক এই অপশ্যন কেইটাৰ আমাক কোন কেইটা উক্তি অশুদ্ধ সুধিছে শুদ্ধ কেইটা হ'ল আমাক কি সুধিছে অশুদ্ধ কেইটা সুধিছে গতিকে অশুদ্ধ কোনটো হ'ব তোমালোকে চোৱাচোন প্ৰথমটো শুদ্ধ দ্বিতীয়টো শুদ্ধ হয়নে তৃতীয়টো চোৱাচোন তৃতীয়টো ষ্টেটমেন্ট আছিল এটো কি হয় অশুদ্ধ চতুৰ্থটো অশুদ্ধ হয়নে গতিকে যেহেতু 3 নম্বৰ আৰু 4 নম্বৰটো অশুদ্ধ প্ৰশ্ন নম্বৰ 8ৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন নম্বৰ সি টো হ'ব 3 and 4 এটো ইনকাৰেক্ট ঠিক আছে আশা কৰিছো বুজি পাইছা ইয়াতে চোৱাচোন কি সুধিছে অশুদ্ধটোৱে আমাক সুধিছে কোন কেইটা উক্তি অশুদ্ধ প্ৰথম দুটা উক্তি আমাৰ কি হয় শুদ্ধ আৰু তৃতীয় আৰু চতুৰ্থ উক্তিটো কি হয় অশুদ্ধ গতিকে তৃতীয় আৰু চতুৰ্থ অপশ্যনটো আছিলে অপশ্যন নম্বৰ সি সেইকাৰণে আমি এইটো শুদ্ধ দি দিলো এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল which of the following statement is correct about the directive principle of the principles in the Constitution of India ভাৰতবৰ্ষৰ সংবিধানৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সম্বন্ধে তলৰ কোনটো উক্তি শুদ্ধ সুধিছে এই নম্বৰ আছিল these principles are taken as in Constitution of Ireland এই নীতিসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে 2 নম্বৰ আছিল these principles are included in the 41st amendment of the Constitution এই নীতিসমূহ সংবিধানৰ 41তম সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে 3 নম্বৰ আছিল the government is obliged to implement these policies এই নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰ বাধ্য অপশ্যন ডি দিছিল these principles are fundamental rights এই নীতিসমূহে মৌলিক অধিকাৰ এটা আমাক কৈছিল যে ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সম্বন্ধে তলৰ কোনটো উক্তি শুদ্ধ প্ৰশ্ন নম্বৰ 9ৰ এটো শুদ্ধ উক্তিটো হৈছে প্ৰথমটোৱে এই নীতিসমূহ আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত লোৱা হৈছে এইটো শুদ্ধ হ'ব প্ৰশ্ন নম্বৰ 9 অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব আশা কৰিছো তোমালোকে বুজি পালা এতিয়া তোমালোকে নেক্সটটো চোৱাচোন প্ৰশ্ন নম্বৰ 10 প্ৰশ্নটি আছিল এনে ধৰণৰ which of the following duties was included as a fundamental duty of citizens through the 2002 Constituent Amendment 2002 চনৰ সংবিধান সংশোধনৰ জৰিয়তে নিম্নলিখিত কোনটো কৰ্তব্যক নাগৰিকৰ মৌলিক কৰ্তব্যৰূপে অন্তৰ্ভুক্ত কৰা হৈছে
এই নম্বৰ দিয়া আছিল টু প্ৰটেক্ট পাব্লিক প্ৰপাৰ্টি এণ্ড এভইড ভাইলেন্স, ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। বি নম্বৰ আছিল টু প্ৰটেক্ট নেচাৰেল এনভাইৰনমেণ্ট, প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা। চি নম্বৰ আছিল টু ডেভেলপ চাইণ্টিফিক আউটলুক এণ্ড চেঞ্জ অফ হিউমেনিটি এমং দ্য পিপল, জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা। ডি নম্বৰ আছিল দ্য ডিউটিজ বাই পেৰেণ্টছ এণ্ড গাৰ্ডিয়ানছ টুৱাৰ্ডছ দ্য প্ৰাইমেৰী এডুকেশ্যন অফ দেয়াৰ চিলড্ৰেন, শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন কৰা। প্ৰশ্ন নম্বৰ 10ৰ শুদ্ধ উত্তৰ কি হ'ব? আমাক কি সুধিছিল 2002 চনৰ সংবিধান সংশোধনৰ জৰিয়তে নিম্নলিখিত কোনটো কৰ্তব্যক নাগৰিকৰ মৌলিক কৰ্তব্যৰ ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে? গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব, এইটো কৰ্তব্য নাগৰিকৰ মৌলিক কৰ্তব্যৰ ৰূপে অন্তৰ্ভুক্ত কৰা হৈছিল। কৰ্তব্যটো আছিল শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন কৰা। 11 নম্বৰটো চোৱাচোন, প্ৰশ্নটি আছিল হুইচ অফ দ্য ফলোয়িং অপশ্যন ইজ কাৰেক্ট ইন অৰ্ডাৰ অফ দ্য টাইম অফ এৰাইভেল অফ দ্য কাণ্ট্ৰিজ ডেট কেম টু ইণ্ডিয়া ফৰ ট্ৰেডিং। ভাৰতলৈ বাণিজ্য কৰিবলৈ অহা তলৰ দেশকেইখনৰ তেওঁলোকৰ আগমনৰ সময়ৰ ক্ৰম অনুসৰি তলৰ কোনটো বিকল্প শুদ্ধ? অপশ্যন ছয় এত আছিলে পৰ্তুগাল, ফ্ৰান্স, নেদাৰলেণ্ড আৰু গ্ৰেট ব্ৰিটেইন। ঠিক তেনেকৈ অপশ্যন বিত আছিলে গ্ৰেট ব্ৰিটেইন, পৰ্তুগাল, ফ্ৰান্স আৰু নেদাৰলেণ্ডছ। চি নম্বৰত আছিল গ্ৰেট ব্ৰিটেইন, পৰ্তুগাল, নেদাৰলেণ্ডছ এণ্ড ফ্ৰান্স। নেক্সট ডি নম্বৰত আছিল পৰ্তুগাল, নেদাৰলেণ্ড, গ্ৰেট ব্ৰিটেইন এণ্ড ফ্ৰান্স। গতিকে আমাক কি সুধিছে যে ভাৰতলৈ বাণিজ্য কৰিবলৈ অহা তলৰ দেশকেইখনৰ তেওঁলোকৰ আগমনৰ ক্ৰম অনুসৰি কোনটো বিকল্প সুধিছে, অৰ্থাৎ কোন প্ৰথমতে আহিছিল, কোনটো তাৰপিছত আহিছিল, তেনেকৈ কোনটো বিকল্প শুদ্ধ আমাক সুধিছে। গতিকে প্ৰশ্ন নম্বৰ 11ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিটো, প্ৰথমতে পৰ্তুগাল, তাৰপিছত নেদাৰলেণ্ড, তাৰপিছত গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্স। এতিয়া নেক্সট তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 12টো বহুত বেছি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো, কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থকা দেখিবলৈ পোৱা যায়। হুৱেৰ এণ্ড হুৱেন ৱাজ দ্য কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি এষ্টাব্লিছড, অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ক'ত আৰু কেতিয়া স্থাপন কৰা হৈছে? এই নম্বৰত আছিল বৰপেটা এণ্ড 2011, অৰ্থাৎ বৰপেটা জিলা 2011 চনত। অপশ্যন বিত আছিল বৰপেটা এণ্ড 2013 চনত বৰপেটা জিলাত। অপশ্যন চিত আছিল নলবাৰী এণ্ড 2013 নলবাৰী জিলাত 2013 চনত। অপশ্যন ডিত আছিল নলবাৰী এণ্ড 2011 নলবাৰী জিলাত 2011 চনত। প্ৰশ্ন নম্বৰ 12ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিটো, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 2011 চনৰ নলবাৰী জিলাত। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, প্ৰশ্নটি আছিল মহেন্দ্ৰ কন্দলি ৰোড দ্য ৰামায়ণ ইন আছামিজ আণ্ডাৰ দ্য ট্ৰেন্স অফ হুইচ অফ দ্য ফলোয়িং কছাৰী কিং, অৰ্থাৎ কোনজন কছাৰী ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিলে? অপশ্যন এত আছিলে গোবিন্দ চন্দ্ৰ, অপশ্যন বিত আছিলে কৃষ্ণচন্দ্ৰ, অপশ্যন চিত আছিলে মহামাণিক্য, অপশ্যন নম্বৰ ডিত আছিলে তুলাৰাম সেনাপতি। প্ৰশ্ন নম্বৰ 13ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ চিটো, মহামাণিক্য ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিলে। নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন, প্ৰশ্ন নম্বৰ 14টো প্ৰশ্নটি আছিল হুইচ অফ দ্য ফলোয়িং টেম্পলছ ৱাজ নট বিল্ড বাই আহোম কিংছ, তলৰ কোনটো মন্দিৰ আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰা নাছিল? অপশ্যন ছয় এত আছিলে কামাখ্যা মন্দিৰ, বিত আছিলে নৱগ্ৰহ মন্দিৰ, চিত আছিলে শুক্ৰেশ্বৰ মন্দিৰ, ডিত আছিলে উগ্ৰতাৰা মন্দিৰ। প্ৰশ্ন নম্বৰ 14ৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এটো, কামাখ্যা মন্দিৰ আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰা নাছিলে। নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন, প্ৰশ্ন নম্বৰ 15, আৰু এই প্ৰশ্নৰ উত্তৰ তোমালোকে কি হ'ব আমাক কমেণ্ট ছেকশ্যনত জনোৱা। সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে NIMS এক্সামৰ অনলাইন ক্লাছত জইন কৰা নাই, জইন কৰি ল'বলৈ নাপাহৰিবা। মাত্ৰ 299 টকাত তোমালোকে গোটেইখিনি নোটছ, PDF, MCQ, ৰিজনিং, ছ'চিয়েল চায়েন্স, জেনেৰেল চায়েন্স গোটেইখিনি তাত তোমালোকে পাই যাবা। লগতে তোমালোকে এখন ফ্ৰী ই-বুকো দিয়া হ'ব। গতিকে জইন কৰিবলৈ এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছআপত মেছেজ কৰা। ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত গোটেইখিনি লিংক আৰু হোৱাটছআপ নম্বৰ তোমালোকে পাই যাবা।